হেল্ল' এভৰিৱান, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ পালেং শাক আৰু আলুৰে বনোৱা এটা টেষ্টি পকৰি ৰেচিপি আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিটচেন চেনেললৈ। এই ঠাণ্ডাৰ দিনকেইটাত চাহ একাপৰ লগত গৰম গৰম পকৰি খাবলৈ আমি সকলোৱে ভাল পাওঁ। আপোনালোকে এই পকৰি ৰেচিপিটো পালেং শাক আৰু ঘৰতে থকা অলপ বস্তুৰে সহজতে বনাব পাৰিব। আশা কৰোঁ আপোনালোকে আজিৰ এই পকৰি ৰেচিপিটো ভাল পাব। পকৰি বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। প্ৰথমতে এয়া কেইটামান মই পালেং শাকৰ পাত লৈছোঁ। পালেঙৰ পাতখিনি ধুই ভালদৰে পানীখিনি শুকুৱাই লৈছোঁ। ইয়াতে মই এমুঠি পালেং লোৱা নাই। পালেং শাকৰ পৰিমাণটো আপোনালোকে নিজে প্ৰয়োজন অনুপাতে ল'ব পাৰিব। এতিয়া এইখিনি অলপ মিহিকৈ কাটি ল'ম। পালেং শাকখিনি এনেকৈ মই মিহিকৈ কাটি ল'লোঁ। এতিয়া এইখিনি পকৰি বনাবলৈ ব্যৱহাৰ কৰিম। আৰু এয়া মিডিয়াম চাইজৰ এটা আলু অলপ মিহিকৈ কাটি ধুই লৈছোঁ। পকৰি বনাম বাবে আলুখিনিও অলপ বেছিকৈ মিহিকৈ কাটি লৈছোঁ। এতিয়া এটা ডাঙৰ বাটিত পালেং শাকখিনি দি ল'লোঁ। লগতে কাটি লোৱা আলুখিনিও দি ল'লোঁ। এতিয়া ইয়াতে বাকী বস্তুখিনিও দি ল'ম। এয়া মিডিয়াম চাইজৰ এটা মিহিকৈ কাটি লোৱা পিঁয়াজ দিলোঁ। মিহিকৈ কাটি লোৱা ধনিয়া অলপ দিছোঁ। আধা চামুচ আদা নহৰু পেষ্ট দি লৈছোঁ। দুটা কাটি লোৱা কেঁচা জলকীয়া দি ল'লোঁ। এতিয়া এইখিনি এবাৰ মিলাই ল'ম। ইয়াতে আপোনালোকে জ্বলা বেছিকৈ খাবলৈ ভাল পালে জলকীয়াৰ পৰিমাণ অলপ বেছিকৈ দি ল'ব পাৰিব। এইখিনি মিক্স কৰি লোৱাৰ পিছত এয়া একাপ বেচন দি ল'লোঁ। আৰু লগতে একাপৰ 4/4 এভাগ কেঁচা পিঠাগুড়ি দি লৈছোঁ। বেচন আৰু পিঠাগুড়িখিনি দি লোৱাৰ পিছত গোটেইখিনি আকৌ এবাৰ মিক্স কৰি ল'ম। পকৰি বনালে বেচনৰ লগত অলপ পিঠাগুড়ি দি ল'লে পকৰিখিনি ধুনীয়া মচমচীয়া হয়। কিন্তু পিঠাগুড়ি যদি নাথাকে অকল বেচন দিও আপোনালোকে পকৰিখিনি বনাব পাৰিব। এতিয়া ইয়াতে এচামুচৰ 3/4 এভাগ হালধি দি ল'লোঁ। এয়া জলকীয়া গুড়ি আধা চামুচ দিছোঁ। গৰম মছলা আধা চামুচ দিলোঁ। আৰু এয়া অকণমান আজৱাইন দি ল'লোঁ। শেষত এয়া অলপ নিমখ সোৱাদ অনুসৰি দি লৈছোঁ। গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি ল'ম। নিমখ দিওঁতে আপোনালোকে সোৱাদ অনুসৰি দি ল'ব পাৰিব। ইয়াতে আপোনালোকে নিজে ভাল পোৱা যিকোনো মছলা দিব পাৰে। পকৰিৰ এই মিক্সাৰটোত মই এতিয়াই পানী মিক্স কৰা নাই, কাৰণ পালেং আৰু পিঁয়াজ দিয়াৰ বাবে মিক্সাৰটো নিজে নিজে অলপ ভিজা ভিজা হৈ পৰিছে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিব। এইফালে কেৰাহী এটাত পকৰি ভাজিবলৈ অলপ ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ আহিছে। এতিয়া ইয়াৰে 2 টেমান গৰম তেল বাতি এটাত উঠাই ল'ম। এই তেলখিনি মই পকৰি মিক্সাৰটো মিক্স কৰিবলৈ ব্যৱহাৰ কৰিম। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ। আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া তেলখিনি লৈছোঁ। পকৰি মিক্সাৰটোত গৰমে গৰমে তেলখিনি দি ল'লোঁ। তেলখিনি গৰমে আছে বাবে মই চামুচেৰে এইখিনি এবাৰ মিক্স কৰি ল'ম। অলপ গৰম তেল এইদৰে পকৰি মিক্সাৰখিনিত মিক্স কৰি ল'লে পকৰিখিনি খুব ধুনীয়া মচমচীয়া হ'ব। এতিয়া পকৰি মিক্সাৰটো হাতেৰে ভালদৰে মিক্স কৰি ল'ম। ইয়াতে লাগিলে আপোনালোকে 2 চামুচমান পানী মিক্স কৰি ল'বও পাৰে। এয়া চাওক পকৰি মিক্সাৰটো হাতেৰে লৈ দেখুৱাই দিছোঁ। এইখিনি ধুনীয়াকৈ পকৰি বনাব পৰা হৈ গৈছে। মোৰ ইয়াতে পানী ব্যৱহাৰ নকৰাকৈয়ে হৈ গৈছে। তেনেহ'লে এতিয়া পকৰিখিনি ভাজিবলৈ আৰম্ভ কৰোঁ। এইফালে আগতে গৰম কৰা তেলখিনি গেছৰ ফ্লেমটো কমাই অলপ ঠাণ্ডা কৰি লৈছোঁ। এতিয়া তেলখিনিত অলপ অলপ পকৰি মিক্সাৰ দি ল'ম। পকৰি মিক্সাৰখিনি দিওঁতে কিন্তু গেছৰ ফ্লেমটো একেবাৰে কম কৰি লৈহে পকৰি মিক্সাৰখিনি দিব লাগে। তেলখিনি বেছি গৰম হৈ থাকোঁতে পকৰিখিনি তেলত দি ল'লে পকৰিখিনি লগে লগে ৰঙা পৰি পুৰি যাব পাৰে। এতিয়া পকৰিখিনি 2 মিনিটমান এটা ফালে ভাজিব দিম। মাজতে চামুচ এখনেৰে পকৰিখিনি অলপ লৰাই দিছোঁ। দুই মিনিটমান পকৰিখিনি ভজা হৈ গৈছে। এইখিনি আনটো ফালে উলটাই দি ল'ম। এইদৰে আনটো ফালেও 2-3 মিনিটমান পকৰিখিনি ভাজিব দিম। আপোনালোকে পকৰিখিনি মাজে মাজে অলপ লৰাই দিবও পাৰে। পকৰিখিনি ভজা প্ৰায় 5-6 মিনিটমান সময় হৈ গৈছে। দেখিছেনে পকৰিখিনি ধুনীয়া মচমচীয়া আৰু ৰঙচুৱা হৈ পৰিছে। এতিয়া এইখিনি তেলৰ পৰা উঠাই ল'ম। এইদৰে গোটেইখিনি পকৰি মই ভাজি ল'ম। গোটেইখিনি পকৰি ভজা হোৱাৰ পিছত প্লেট এখনত ঢালি লৈছোঁ। দেখিলেই গম পোৱা হৈছে পকৰিখিনি কিমান ধুনীয়া মচমচীয়া হৈছে। চাওকচোন পকৰি এটা ভাঙি দেখুৱাইছোঁ। ইমান যে ক্ৰিস্পি হৈছে পকৰিটো। এইদৰে বনোৱা পালেং আলুৰ পকৰি প্ৰায় 1-2 ঘণ্টামানলৈ মচমচীয়া হৈ থাকে। তেনেহ'লে আপোনালোকেও ঠাণ্ডাৰ দিনত বা কেতিয়াবা বৰষুণৰ দিনত এনেকৈ পকৰি বনাই চাহৰ লগত সোৱাদ ল'ব পাৰে। আৰু ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ। আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।